নমস্কাৰ সিটি 18লৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমটো খবৰ কাৰ বিৰুদ্ধে পুনৰ হৰব হৈছে দল সংগঠন শুকুৰবাৰে কলা পতাকা উৰুৱাই কা বিৰোধী হুংকাৰ দিয়া আছুৱে আজি শ্ৰদ্ধাঞ্জলি জনালে শহীদ শ্যাম ষ্টেফৰ্ডক হাটিগাঁও হাইস্কুল খেলপথাৰ অনুষ্ঠানত দল সংগঠনৰ নেতৃত্ব ফুৰিলে শহীদ শ্যাম ষ্টেফৰ্ডক আনহাতে দ্বিতীয় মৃত্যুবাৰ্ষিকীৰ দিনাই নিউজ 18ৰ কেমেৰাৰ সন্মুখত হুক হুকাই কান্দি উঠিল কা আন্দোলনৰ শহীদ শ্যাম ষ্টেফৰ্ডৰ মাতৃয়ে আন্দোলনকাৰী লগতে চৰকাৰী পক্ষৰ পৰা কোনো ধৰণৰ সহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰিলে দুৰ্ভগীয়া মাতৃগৰাকীয়ে আন্দোলনকাৰী নেতা সকলেও খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিলে মাতৃ তথা পৰিয়ালৰ লোকে যেতিয়া ষ্টাৰ্ট হৈছিল আমাৰ মাজত মই তেতিয়াও আছিলোঁ এতিয়াও আছোঁ মই সদায় কওঁ যে আমি নামানো প্ৰথম কথা হ'ল সেইটো চিধা কথা কাৰণ বেলেগ কথা নাই তাত আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে মানে আগৰ আন্দোলনৰ পৰা মই কথা কৈছোঁ যে অসম চুক্তি কৰিলে আন্দোলনটো বন্ধ কৰিলে কিন্তু তাৰ পিছৰ পৰা এতিয়ালৈকে আমাক কনফিউজ কৰি গৈ আছে নৰ্থ ইষ্টক অসমক বিশেষকৈ কি কাৰণে কনফিউজ কৰিছে মই এইটোও নাজানো আৰু এতিয়া আলোচনা সমুজ্জ্বলাহঁতে ইমান দিনে বহি আছে লাগি আছে কৰি আছে ফলাফল বিশেষ আমি একো পোৱা নাই আমাৰ গভৰ্ণমেণ্ট চেঞ্জ হৈছে পলিটিকেল চিনাৰিঅ'বিলাক চেঞ্জ হৈ গৈছে মানুহ চেঞ্জ হৈছে মুখ্যমন্ত্ৰী চেঞ্জ হৈছে চব চেঞ্জ হৈছে কিন্তু এতিয়া যিখন নতুন চৰকাৰ আহিছে তেওঁলোকৰ এটা দায়িত্ব আছে কাৰণ তেওঁলোকে দেখিছে ইমান বছৰে গোটেই বস্তুটো তেওঁলোকো জড়িত আছিলে এটা সময়ত এই আন্দোলনত গতিকে এইটো তেওঁলোকৰ এটা দায়িত্ব বুলি ভাবোঁ মই আমাৰ নতুন চৰকাৰক এটা নতুন দায়িত্ব দিব বিচাৰিছোঁ আজি যে তেওঁলোকে আমাৰ যুক্তিখিনি মানি লওক আমাৰ কথাখিনি চিন্তা কৰক ভালকৈ আৰু মোদী চৰকাৰক মই মোদী চৰকাৰৰ কথা ক'ম কাৰণ তেওঁলোকে অসমৰ বিষয়ে ইমান নাজানে দিল্লীত বহি পেলাই অসম বুজি পোৱাটো বৰ টান গতিকে অন্য ৰাষ্ট্ৰ যেনেকৈ আমাৰ ভাৰতৰ অন্য ৰাজ্যবিলাক বিশেষকৈ চাউথ ইণ্ডিয়াৰ কথা ক'বই লাগিব চাউথ ইণ্ডিয়াৰ ৰাজ্যবিলাক তেওঁলোক ইমান ষ্ট্ৰং নিজক লৈ নিজৰ ভাষা সংস্কৃতি নিজৰ যুক্তিবিলাক লৈ ইমান ষ্ট্ৰংলি তেওঁলোকে ফাইট কৰিব পাৰিছে ইমান দিনে আমিও ফাইট কৰি আছোঁ কিন্তু আমাৰ যুক্তিবিলাক তেওঁলোকে দায়িত্ব সহকাৰে লোৱা নাই সেইটো তেওঁলোকৰ ভুল কেন্দ্ৰীয় চৰকাৰৰ গতিকে নতুন চৰকাৰৰ এটা দায়িত্ব দিছোঁ মই তেওঁলোকে পুনৰ ভাবি চাওক আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰক সমুজ্জ্বলাহঁতক বাটক সকলোকে ময়ো আছোঁ মইতো লগত সদায় আছোঁ চ' এটা সুন্দৰ ফলাফল হ'লে আমি ভাল পাম এই কা বিৰোধী আন্দোলন আগুৱাই নিয়াৰ ক্ষেত্ৰত অহিংস শান্তিপূৰ্ণভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত অসমৰ ৰাইজৰ আমি দিহা পৰামৰ্শ সহযোগিতা কামনা কৰিছোঁ আন্দোলন চলি আছিল আন্দোলন চলি আছে আন্দোলন চলি যাব অহিংস গণতান্ত্ৰিক পদ্ধতিৰে চলিব আইনগত যুঁজ চলিব অসমত চলিব উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যত চলিব আন্দোলন দীঘলীয়া হ'লেও কা বাতিল নোহোৱালৈকে আমি ক্ষান্ত নহওঁ কা বাতিল হ'ব লাগিব আৰু অসম চুক্তিৰ প্ৰত্যেকটো দফা 5, 6 সকলো দফাৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী হ'ব লাগিব চৰকাৰে কমিটি বনাইছে চুক্তি ৰূপায়ণ মন্ত্ৰীৰ লগত 2জন মন্ত্ৰী ছাত্ৰ সন্থাৰ 5জন 8জনীয়া কমিটি বনাইছে চুক্তিৰ প্ৰত্যেকটো দফাৰ ৰূপায়ণৰ ৰূপৰেখা অংকন কৰিবলৈ ব্যৱস্থা কৰিবলৈ দিছে আমি আলোচনা টেবুলত যুক্তি ৰাখিছোঁ দুটা আলোচনা শেষ হৈছে আৰু আলোচনা হ'ব আলোচনাৰ টেবুলতো আমি যুক্তি দিছোঁ কা বাতিল কৃষক আন্দোলনখন যোনে নেতৃত্ব লৈছিলে চাগে তেওঁলোক মেনেজ নহ'ল তেওঁলোক জাতিটোৰ কাৰণে বা নিজৰ কাৰণে গোটেইখিনি কৰিলে আমাৰ অসমীয়া জাতিটোৰ যিখন নেতৃত্ব ল'লে তেওঁলোকৰ মাজৰ পৰা কোনো মেনেজ হ'ল এটা কথা কৈ থকা হয় নহয় ৰাজপথৰ পৰা আন্দোলন খেলপথাৰত গৈ নাচ গান চলে আৰু নাচ গান খন্তেকীয়াই হয় অলপ সময়ৰ কাৰণে হয় আজিৰ এইটোও যে আছে খন্তেকীয়াই হ'ব খন্তেকীয়া হয় কাইলৈৰ পৰা কোনো পথ আছে কেনেকুৱা আছে চেমৰ ন্যায়টোৰ কথা কি হ'ল পঞ্চদশী ন্যায় গ'ল সকলো সমাপ্ত হ'ব কিন্তু আন্দোলনৰ নেতৃত্ব ধৰি থকাসকল বা অসমবাসী ৰাইজেও আজি সীমিত কিয় কৰিলে আন্দোলনখন বা সকলোৱে পাহৰাৰ নিচিনা কিয় কৰিলে দলৰ নেতৃত্ব গোটেই মই হেৰিত কৈছোঁ আমাৰ ধৰক জুবিন গাৰ্গ ডাঙৰীয়া তাৰপিছত সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া মানস ৰবীন অজয় ফুকন ডাঙৰীয়া পলাশ শৰ্মা ডাঙৰীয়া আপোনালোকে কাখন বাতিল হ'বনে আপোনালোকৰ হিচাপত আপোনালোকে কাৰ 5জন ছয়জন নিয়াৰ কাৰণে কিবা কৰিবনে
মই এটা কথা যোৱাকালিও কৈছোঁ, আজিও কওঁ, খন্তেকীয়া সহানুভূতি নালাগে, চেমৰ ন্যায় লাগে। আৰ্থিক সাহায্য শ্বহীদ পৰিয়ালে বিচৰা নাই। এই মাতৃগৰাকী আজি মানসিক ৰোগী, এই মাতৃগৰাকীক জীয়াই থাকোঁতে ন্যায়টো দিয়ক। এই পৰিয়ালটোৱে ন্যায় বিচাৰিছে, এই মাতৃগৰাকীক আপোনালোকে ন্যায় দিব নোৱাৰিবনে? কি কৰিম ছাৰ, মই মোৰ হাৰ্টৰ প্ৰব্লেম কৈছিলে, মা তোমাক মই ফাংচন কৰি পেলাই তোমাক মই ডক্টৰ দেখাম বুলি কৈছিলে। মোৰ এটাই ল'ৰা আছে, ক্লাছ 9ত পঢ়ি আছিলে। প্ৰতিশ্ৰুতি দিছিলে সেইবোৰ কৰিছেনে আচলতে? একো নাই কৰা। কি কৰিম, কাৰ জোৰত কৰিম, বেটাই নাই মোৰ। এটা ক্লাছ 9ত পঢ়ি আছিলে, মই কাম কৰি পেলাই মই তাক পঢ়ালোঁ, এইখিনি ডাঙৰ কৰিলোঁ, কিন্তু চৰকাৰে মাৰিলে। মোক ন্যায় লাগে তাৰ কাৰণে। মাতৃ আৰু ভিনীহেকৰ ক্ষোভ তেওঁলোকে কেমেৰাৰ সন্মুখত ইতিমধ্যে প্ৰকাশ কৰিছে। যি কি নহওক, এই মুহূৰ্তত জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈ আছে। গতিকে বিপুল বৰ্মনৰ ওচৰলৈ যাম। বিপুল বৰ্মন, যিহেতু আমি দিনটোৰ যিখিনি কাৰ্যসূচী আজিৰ দিনটোত গ্ৰহণ কৰা হৈছিল হাতীগাঁও হাইস্কুলত, গতিকে সেই সকলো কাৰ্যসূচী বা প্ৰত্যেকগৰাকী ব্যক্তিয়ে তাত থকা জুবিন গাৰ্গে হওক, সমুজ্জ্বল ভট্টাচাৰ্য হওক বা অখিল গগৈ বিধায়কগৰাকীও যিহেতু আছিল, প্ৰত্যেকৰ ভাষ্য ইতিমধ্যে আমি শুনাইছোঁ। কিন্তু তাৰ মাজত সকলোতকৈ চাগে চুই যোৱা ভাষ্যটো হৈছিল মাতৃ আৰু ভিনীহেকৰ। যি কি নহওক, বিপুল বৰ্মন এই মুহূৰ্তৰ খবৰো জনাওক আৰু এই সকলো সামৰি আপোনাৰ পৰা কিছু জানিব বিচাৰে। চাওক পাপৰি, প্ৰথমতে কেব আছিলে, পিছত আইনত পৰিণত হ'ল, কা হৈ গ'ল। আৰু সেই 2019 চনৰ এই ডিচেম্বৰ মাহত আজিৰ দিনটোতে আজি 2 বছৰে হ'ল এই 5গৰাকী তেখেতসকল শ্বহীদ হৈছিলে। আৰু আজি তেনেক্ষেত্ৰতে বৰ্তমান সময়ত আমি কেমেৰা পাৰ্চন প্ৰভাত সিং আৰু মই আমি হাতীগাঁৱত উপস্থিত আছোঁ, ছেম ষ্টেফৰ্ডৰ বাসগৃহৰ সন্মুখত আছোঁ। আৰু এটা কথা জনাওঁ যে অসম জাতীয় পৰিষদে তেখেতসকলে ওদালগুৰিত যে নায়ক আন এগৰাকী যি প্ৰধান শ্বহীদ, তেওঁৰ বাসগৃহত কেন্দ্ৰীয়ভাৱে অনুষ্ঠান অনুষ্ঠিত কৰিছিলে। আৰু হাতীগাঁৱত মোৰ পিছফালে ফলক লগোৱা আছে, ইয়াত কৃষক মুক্তি সংগ্ৰাম সমিতি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ঘৰত পাতিছিলে। কিন্তু এই মুহূৰ্তত অসম জাতীয় পৰিষদৰ কেইবাজনো কেন্দ্ৰীয় নেতা আমাৰ উপস্থিত আছে। জিয়াউৰ ৰহমান আছে, চাকদেক সিং ডাঙৰীয়া আছে, এনেদৰে যথেষ্টখিনি তেখেতসকল আছে। মই আপোনালোকৰ পৰা শুনিব বিচাৰিছোঁ, কওকচোন অকণমান, আপোনালোকে আজি ষ্টেম ষ্টেফৰ্ডৰ মাকক লগ ধৰিবলৈ আহিলে? হয়, আমি ছেম আৰু পঞ্চ শ্বহীদৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ আৰু তেখেতসকলৰ পৰিয়ালৰ মানুহৰ লগত কথা পাতিলোঁ। আৰু এটা কথা যিটো ওলাই আছে, যিটো প্ৰশ্ন আপুনিও মোক অথনি কৰিছিলে যে ছেমৰ, হয়, আমি ছেমৰ পৰিয়ালক অসম জাতীয় পৰিষদৰ আমাৰ নেতৃবৃন্দই যেতিয়াই যেনেকৈ পাৰিছে আমি বিভিন্ন সময়ত সহায় কৰি আহিছোঁ। আমাৰ মাননীয় সভাপতি মহোদয়ে সহায় কৰিছে। ছেমৰ মাতৃ যেতিয়া হস্পিটেলাইজড হৈ আছিলে, হস্পিটেলৰ চিকিৎসা ব্যয়ৰ ক্ষেত্ৰত সহায় কৰিছে বিভিন্ন সময়ত। তেতিয়াৰ পৰা এতিয়ালৈকে বিভিন্ন সময়ত সহায় কৰি আছে, যেতিয়া যিমান পাৰিছে। আৰু লকডাউনৰ সময়ত তেখেতসকলৰ পৰিয়ালৰ অকণ সমস্যা হৈছিল, তেতিয়া আমাৰ জগদীশ ভূঞা ডাঙৰীয়া নিজে আহি সহায় কৰি থৈ গৈছে। গতিকে তেখেতসকলৰ লগত আমাৰ সেই যোগাযোগটো আছে। আৰু আজিও কৈছোঁ যে আপোনালোকৰ লগত যি অন্যায় হৈছে, সেই অন্যায় অসমীয়া জাতিৰ লগত হৈছে, আমি সকলোৰে লগত হৈছে। আৰু এই যুদ্ধখন আমি চলাই নিব লাগিব। অসম চৰকাৰে 5গৰাকী শ্বহীদক কি কাৰণে শ্বহীদ ঘোষণা নকৰে? আমাৰ এই দাবী, তেখেতসকলৰো একেই দাবী। গতিকে আপোনালোকৰ দাবী আমাৰ দাবীৰ মাজত একো পাৰ্থক্য নাই। আমি দাবীয়ে কৰি আছোঁ, এই কাম আমি কৰি আছোঁ। আৰু আমাৰ শ্বহীদসকলক ন্যায় দিব লাগিব। তেখেতসকলৰ তদন্তৰ প্ৰতিবেদন কি কাৰণে এতিয়ালৈকে প্ৰস্তুত হোৱা নাই? তদন্তৰ কি হ'ল? দোষী কি কাৰণে এতিয়ালৈকে শাস্তিৰ সন্মুখীন নহ'ল? বিচাৰ কিয় নহ'ল? এই কথাবিলাক আমি উত্থাপন কৰিছোঁ। আৰু এটা কথা, যিটো মানৱ অধিকাৰ আয়োগৰ গোচৰৰ কথা কোৱা হৈছে, মানৱ অধিকাৰ আয়োগৰ গোচৰৰ লগত অসম জাতীয় পৰিষদৰ আনুষ্ঠানিকভাৱে কোনো সম্পৰ্ক নাই। কাৰণ ছেম ষ্টেফৰ্ড ঢুকাইছে ডিচেম্বৰ 2019। তাৰ এমাহমানৰ পিছতেই মানৱ অধিকাৰৰ গোচৰ হৈছে। আৰু অসম জাতীয় পৰিষদ গঠন হৈছে তাৰ সম্পূৰ্ণ এবছৰৰ পিছত। গতিকে জাতীয় পৰিষদৰ লগত আচলতে কেছৰ কোনো সম্পৰ্ক নাই। আৰু যিগৰাকী ব্যক্তিয়ে সেই দায়িত্বটো লৈছিলে কেছৰ, সেই ব্যক্তিগৰাকীয়ে আমাৰ দল ইলেকশ্যনৰ আগতেই এৰি থৈ গুচি গ'ল। গতিকে মই ছেম ষ্টেফৰ্ডৰ পৰিয়ালৰ মানুহখিনিক আমাৰ শমশেৰ সিং ডাঙৰীয়া উপসভাপতি তেখেত আছে, আমাৰ অমৃত খাটনিয়া ডাঙৰীয়া আছে, আমাৰ ইফতিকাৰ আছে। আমি তেখেতসকলক এইটো কথা কৈছোঁ যে চাওক, আপোনালোকৰ যুদ্ধ আমাৰ যুদ্ধ একেখনেই যুদ্ধ, আপোনালোকৰ এই যুদ্ধখন আমি চলাই নিম। কিন্তু আপোনালোকক ইনষ্টিগেট কৰিবৰ কাৰণে, প্ৰৰোচিত কৰিবৰ কাৰণে কোনোবাই হয়তো চেষ্টা চলাব পাৰে, আপোনালোক প্ৰৰোচিত নহ'ব। কাৰণ আমাৰ এই যুদ্ধখন ভাঙিবৰ কাৰণে কেনেকৈ যুদ্ধখন জাতীয় পৰিষদক কেনেকৈ দুৰ্বল কৰিব পাৰি, আমাৰ এই সংগ্ৰামখন কেনেকৈ দুৰ্বল কৰিব পাৰি, তাৰ কাৰণে বিভিন্ন ফালৰ পৰা ষড়যন্ত্ৰ ৰচনা কৰি থকা হৈছে। আপোনালোকে ষড়যন্ত্ৰৰ জালত ভৰি নিদিব। এই আহ্বান শমশেৰ সিং ডাঙৰীয়া, আপুনি মাকৰ লগত কথা পাতিলে, মই মাকৰ লগতো কথা পাতিম, কিন্তু তাৰ আগতে আপোনাক সুধিছোঁ, আপুনি কি ক'লে মাকে? নহয়, চাওক, অসম জাতীয় পৰিষদ যে এই কা বিৰোধী যি সংগ্ৰাম, সেই সংগ্ৰাম চলাই নিয়াৰ ক্ষেত্ৰত যে প্ৰতিশ্ৰুতিবদ্ধ, এই কথা আমি পৰিয়ালক কৈছোঁ, মাতৃৰ সৈতেও কথা পাতিছোঁ। আৰু তেওঁলোকে আমাৰ সৈতে সহমত। আৰু অসম জাতীয় পৰিষদৰ সৈতে
সহযোগ কৰিবলৈ তেওঁলোকে সকলোৱে সহমত হৈছে একেলগে তেওঁলোকে আগবাঢ়ি যাব এটা সামান্য ভুল বুজাবুজি সৃষ্টি হৈছিল যিটো জিয়াউৰ ৰহমান ডাঙৰীয়াই ইতিমধ্যে স্পষ্টীকৰণ দিছে গোটেই কথাটো যে এই মানৱ অধিকাৰ আয়োগত থকা গোচৰটোৰ ক্ষেত্ৰত আমি দায়বদ্ধতা পালন কৰা নাই নেকি আচলতে সেইটো কথা নহয় সেইটো কথা ইতিমধ্যে তেখেতে জনাইছে আৰু আমি পৰিয়ালটোক কৈছোঁ যে যিকোনো সময়ত যেতিয়াই এই পৰিয়ালটোৰ প্ৰয়োজন হ'ব কাৰণ এই পৰিয়ালটোৱে চেমছৰ যোগেদি অসমৰ জাতিৰ প্ৰতি অসমবাসীৰ প্ৰতি যি বৰঙণি আগবঢ়ালে যে অসম ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে যি মানে সহযোগ দিলে তাৰ প্ৰতি অসম জাতীয় পৰিষদ সদায় কৃতজ্ঞ বিপুল বৰ্মন আমি যদি চাওঁ বিপুল বৰ্মন ঠিকে আছে অসম জাতীয় পৰিষদৰ তৰফৰ পৰা তেওঁলোকে এইখিনি ভাষ্য ইতিমধ্যে প্ৰদান কৰিছে তেওঁলোক সদায় আছে পূৰ্বতেও আছিল আৰু সদায় থাকি যাব আন্দোলনো অব্যাহত ৰাখিব কিন্তু বিপুল বৰ্মন মাতৃগৰাকীয়ে যিখিনি কথা ক'লে যে তেওঁৰ ৰুগীয়া এগৰাকী মাতৃ 1 নম্বৰ কথা 2 নম্বৰ তেওঁ পুত্ৰক হেৰুৱাইছে গতিকে তাতকে অভাগিনী কি হ'ব পাৰে কিন্তু এটা কথা হৈছে এই দল সংগঠনসমূহে তেওঁলোকক সহায় সহযোগিতা আগবঢ়াই থকাৰ কথাখিনি খুবেই প্ৰয়োজনীয় এটা বিষয় হৈ পৰিছে কাৰণ আজিৰ দিনটোত তেওঁলোকে খুব প্ৰকাশ কৰিছে এটা কথা বিনিয়েকে কৈছে যে আজিৰ দিনটোত সকলোৱে স্মৰণ কৰিব আকৌ এটা বছৰলৈ সকলোৱে পাহৰি যাব কোনো ধৰণৰ তেওঁলোকৰ সৈতে যোগাযোগো আনকি নাই কৰা এনে ধৰণৰ কিছু অভিযোগো আজি অনা হৈছে গতিকে সেই ক্ষেত্ৰত সদায় স্মৰণ কৰা স্মৃতি দিৱস হিচাপে পালন কৰাতে থাকিব নে এই দুৰ্ভগীয়া পৰিয়ালটোক কিছু পৰিমাণে প্ৰত্যেকটো দল সংগঠনে সহায় সহযোগিতা আগবঢ়াটো প্ৰয়োজনীয় হৈ পৰিব বিপুল বৰ্মন চাওক পাপৰিয়া ইতিমধ্যে জিয়াউৰ ৰহমানে তেখেতে খুব সুন্দৰভাৱে ক'লে যে বিভিন্ন সময়ত আজি যদি চাওঁ যে আমি লকডাউনৰ সময়ত এই দলটোৰেই যিগৰাকী যি নেতা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা তেখেতে সাহায্য আগবঢ়াইছে বুলি ক'লে এইটো জিয়াউৰ ৰহমান ডাঙৰীয়া আমাৰ লগত আছেই আৰু এটা কথা আমি জলজল পটপটকৈ জানো যে অসম জাতীয় পৰিষদৰ যিগৰাকী উপ সভাপতি হাজো সমষ্টিৰ পৰা যোৱাবাৰ নিৰ্বাচন খেলিছে দুলু আহমেদ তেওঁ যেতিয়া মাক চিকিৎসালয়ত আছিল তেতিয়াও সাহায্য আগবঢ়াইছিলে গতিকে আৰু যেতিয়া ঢুকাইছিলে তেতিয়া তেখেতে পকেটৰ পৰাও 50,000কৈ টকা দিছিলে কিন্তু আচলতে আপুনি ঠিকেই কৈছে বিভিন্ন দল সংগঠনে আচলতে সহায় কৰিবলৈ আগবাঢ়ি আহিব লাগিব কিন্তু অসম জাতীয় পৰিষদে আমি যিমান দূৰ দেখিছোঁ তেখেতসকলে সহায় সাহায্য আগবঢ়াই আছে মোৰ পিছফালে এখন চাওক অখিল গগৈ নেতৃত্বাধীন যিটো আগতে এতিয়াতো ৰাইজৰ দল হৈ গ'ল কিন্তু তেখেতসকলৰ যিটো ভাতৃভগ্নী সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা স্মৃতি তৰ্পণ কৰিছে গতিকে খালি পৰিয়ালৰ কোনো লোক আছে নেকি বিপুল আপুনি চাওকচোন চেষ্টা যদি পৰিয়ালৰ কোনো লোক আছে চেষ্টা কৰক তেওঁলোকে কি ক'ব বিচাৰিব আৰু যেহেতু এইখিনি কথা আমি কৈ আহিছোঁ যে হয় আপুনি ইতিমধ্যে ক'লে যে কেনেধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে প্ৰশংসনীয় গতিকে ভৱিষ্যতেও যাতে প্ৰত্যেকে তেনেধৰণে আগবাঢ়ি আহে কাৰণ মাতৃগৰাকীৰ আজিৰ যিটো ক্ষোভ সেয়া ইতিমধ্যে কেমেৰা আগত তেওঁ প্ৰকাশ কৰিছে আপুনি হয়তো চেষ্টা কৰিছে যে পৰিয়ালৰ কোনো লোক যদি আছে তেওঁলোকে কিবা যদি কয় কেমেৰা সন্মুখত ইচ্ছা যদি প্ৰকাশ কৰে হয় এইখিনি লোকে এতিয়া ইয়াৰ পৰিয়ালৰ লোকসকল আছে যদি চেম ষ্টেফৰ্ডৰ পেহেক বা এনেধৰণে বায়েক ভনীয়েক সকলোবোৰ ইয়াত আছে মাকো আছে মাকক আমি বাৰে বাৰে আমনি কৰিব বিচৰা নাই কাৰণ পুত্ৰৰ শোক আজি 2 বছৰ আগতে এজন সুন্দৰ সুঠাম যুৱক আজি হেৰুৱালোঁ আমি সকলোৱে মই পুনৰ আপোনাক অসুবিধা কৰিছোঁ আমাৰ 2 বছৰ আগতে আমাৰ মাজৰ পৰা হেৰাই গ'ল আপুনি কি ক'ব কি ক'ম আৰু চৰকাৰে মাৰিলে মোৰ নিৰ্দোষী ল'ৰা আছিলে আন্দোলনে কৈছে কাকোতো মাৰি পেলোৱা নাই কি ক'ম তাৰ ন্যায় লাগে মোক আৰু একো ক'বলগীয়া নাই কি কৰিম যিহেতু মাৰি পেলালে আৰু মোৰতো ক'বলগীয়া মইতো তাক আনিব নোৱাৰোঁ এইটো মোৰ তাই ডাঙৰ আৰু সি সৰু আছিলে মই ডাউন টাউন যেতিয়া JRRCটো মই আপোনাক পাইছোঁ যেতিয়া মা অসুস্থ আছিলে তেতিয়া কি ক'ব এই মুহূৰ্তত কি ক'ম এই মুহূৰ্তত আজি 2 বছৰ হ'ল এই কলা দিনটো যোৱা ডিচেম্বৰৰ 2019 চনৰ 12 ডিচেম্বৰত আহিছিলে এই দিনটো যি দিনটোত সি নোহোৱা হৈ গ'ল সেই দিনটোত আমাক সকলোকে সি মাৰি থৈ গুচি গ'ল তাক বেলেগে মাৰিলে সি আমাক মাৰি থৈ গ'ল তো সেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল আমাৰ ঘৰখনত আৰু তাৰপিছত আপোনালোক সকলো ৰাইজেও অৱগত যে মা মানসিক ৰোগী হৈ আছে মা বৰ্তমান এতিয়াও মানসিক ৰোগী চৰকাৰৰ কথাও বাৰু আহি নপৰে নালাগে বাৰু কিন্তু আকৌ এবাৰ পুনৰ এইটোকে ক'ম আগৰ পৰা কৈও আহিছোঁ আৰু কৈ গৈও থাকিম যে সকলো অসমৰ জাতি জনগোষ্ঠী দল সংগঠনবোৰ সকলোকে আমাক লাগে তেওঁলোক ওলাই আহক আমাক ন্যায়টো দিয়ক যাতে এই কা আন্দোলনখন কাখন যিটো আনি পেলাই বিজেপিয়ে যিটো এটা ভুল কৰিলে কাখন বাতিল কৰক আৰু ন্যায় দিয়ক যাতে কাখন বিফল হয় ধন্যবাদ চাওক পাপৰি আচলতে এখেতসকলে চৰকাৰৰ কথা ক'ব নোখোজে এটা কথা আমিও সাংবাদিক হিচাপে জানো যে ইয়ালৈ যদি বিৰোধী নেতা হিচাপে ৰাহুল গান্ধীও আহিছিলে এইখন ঘৰলৈকে কিন্তু চৰকাৰৰ সেই সময়ৰ যিটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো অহা নাই
বা তেওঁলোকৰ কোনো মন্ত্ৰী কোনো বিধায়ক আজিলৈকে খবৰ ল'বলৈ অহা নাই গতিকে চৰকাৰৰ কথাটো আচলতে মাতৃ বা ভগ্নীয়ে ক'ব নোখোজে তেখেতসকলে এটা কথাই কৈছে যে বিভিন্ন জাতি জনগোষ্ঠীসকল আগবাঢ়ি আহিব লাগিব আৰু এই যিটো আইনখন যিখন হৈছে কা আইন যিটো লক্ষ্য লোৱা হৈছিল সেই লক্ষ্যটো যাতে এই দল সংগঠনসমূহে পুনৰ এবাৰ একত্ৰিত হয় সেই লক্ষ্যটো যাতে পূৰণ হয় সেইটোৱে আশা প্ৰকাশ কৰিছে ধন্যবাদ জনাইছো বিপুল বৰ্মন যোৰহাটৰ জেইল ৰোডত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে শনিবাৰে নিশা এখন বিবাহস্থলীত সংঘটিত হ'ল গুলীচালনাৰ ঘটনা দৰা অহাৰ সময়তে চলিল গুলী দৰা আৰু কইনা ঘৰৰ একাংশ লোকৰ মাজৰ সংঘাতৰ পিছতে গুলীচালনা কৰে এজন যুৱকে দৰাৰ লগত অহা এজন যুৱকে চলালে গুলীচালনা কৰা যুৱকজনৰ নাম প্ৰাণসুমন ভৰালী বুলি জানিব পৰা গৈছে গুলীচালনাৰ পিছতে বিবাহস্থলীত ধোৱা লাগে প্ৰাণসুমন ভৰালীক আটক কৰিছে ইতিমধ্যে যোৰহাট আৰক্ষীয়ে প্ৰাণসুমন ভৰালীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে .22 পিষ্টলৰ লগতে এজাই সক্ৰিয় গুলী কিন্তু পিষ্টল আৰু সক্ৰিয় গুলী সহ প্ৰাণসুমন ভৰালীক হাতে লুটে ধৰাৰ পিছতো মুকুলাই দিলে যোৰহাট আৰক্ষীয়ে বিবাহ বাহৰত গুলী চলাই ত্ৰাসৰ সৃষ্টি কৰা প্ৰাণসুমন ভৰালীক মুকুলাই দিয়াক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে আগবঢ়াইছো গৌতম বৰাৰ প্ৰতিবেদন পুনৰ এবাৰে ঘটনা সন্দৰ্ভত কৈছো যে এখন বিবাহ আৰু এই বিবাহখনত যেহেতু কইনা ঘৰ আৰু দৰা ঘৰৰ মাজত কিছু সংঘাতৰ সৃষ্টি হয় সন্ধিয়াৰ ভাগত আৰু তাৰ পিছতে এক গুলীচালনাৰ ঘটনা সংঘটিত হয় অৱশ্যে কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই বা তেনেধৰণৰ খবৰ এতিয়ালৈকে অহা নাই যদিও সন্ত্ৰাসৰ সৃষ্টি হয় আৰু সাধাৰণভাৱে যেহেতু দেখিবলৈ পোৱা যায় যে দৰা ঘৰ কইনা ঘৰৰ মাজত কিছু ধৰণৰ বিবাহ বা বিয়াবোৰত এনেকুৱা ধৰণৰ কথা হয় কিন্তু এই যিটো ঘটনাৰ কথা আমি ইতিমধ্যে কৈছো এই ঘটনাটো কিন্তু অন্য সাধাৰণ বিবাহত হোৱা ঘটনাৰ দৰে নহল ইয়াত কিন্তু ইউপি বিহাৰৰ দৰে দেখিবলৈ পোৱা গ'ল যে গুলীচালনা হ'ল কিয় গুলীচালনা হ'ল কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ উদ্ভৱ হৈছিল তাৰ পিছত আৰক্ষীয়ে কি কৰিলে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল এই সকলোবোৰ সামৰি আমি কিছু সময় পিছতে সংযুক্ত হ'ম আমাৰ সাংবাদিক গৌতম বৰাৰ সৈতে গৌতমে আমাক এই সন্দৰ্ভত সবিশেষ জনাব এই মুহূৰ্তত কি আপডেট আছে সেয়াও আমাক গৌতমে জনাব কিন্তু আমি পুনৰ কৈছো এজন যুৱকক ইতিমধ্যে আৰক্ষীয়ে আটকো কৰিছিল সোধা পোছাৰ অন্তত কিন্তু প্ৰাণসুমন ভৰালী নামৰ এই যুৱকজনক এৰি দিয়া হ'ল এই মুহূৰ্তত আমি সংযুক্ত হৈছো গৌতমৰ সৈতে গৌতমে আমাক এই সন্দৰ্ভত সবিশেষ জনাব গৌতম আপোনাৰ ওচৰলৈ আহিছো ঘটনা সন্দৰ্ভত যিখিনি তথ্য আমাৰ হাতত আছে গৌতম এইখিনি আমি ইতিমধ্যে জনাইছো কিন্তু আপডেট আৰু এক পৰিষ্কাৰভাৱে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিম গৌতম হয় 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 নিশ্চয়কৈ পাপৰি আপুনি চাব লক্ষ্য কৰিব যে যেতিয়া কোলালুৰা কাণ্ড যোৰহাটত সংঘটিত হৈছিলে কেইদিনমান পূৰ্বে তেতিয়া আমি দেখিবলৈ পাইছোঁ যে তাত যোৰহাটৰ এগৰাকী ইন্সপেক্টৰ পৰ্যায়ৰ বিষয়া আছিলে তেওঁলোকৰ হাতত হয়তো পিষ্টল আছিলে কিন্তু তেওঁলোকে সেয়া ফুটাবলৈ সাহস নকৰিলে কিন্তু যিটো ঘটনা কালি শনিবাৰে নিশা সংঘটিত হৈছে যে এখন বিয়াত সকলো অভ্যৰ্থনালৈ আহিছিলে দৰাৰ লগত অহা যিসকল লোক তাৰ একাংশ লোক আৰু কইনা পক্ষৰ একাংশ লোকৰ মাজত কিছু কথাক লৈ তেওঁলোকৰ বাক বিতণ্ডা হয় আৰু তাতে এগৰাকী যুৱকে গুলীচালনা কৰে শূন্যলৈ গুলীচালনা কৰে তাৰপিছত সমগ্ৰ পৰিৱেশটোত হোৱা দোৱা লাগে আৰু অৱশেষত আৰক্ষীক খবৰ দিয়া হয় আৰক্ষীয়ে যুৱকজনক সেই পিষ্টলসহ আটক কৰে এটা .22 পিষ্টল 12 সজীৱ বুলি ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছিলে আৰু যুৱকজনকো কৰায়ত্ব কৰিছিলে কিন্তু তাৰ পিছত যেতিয়া আজি দুপৰীয়া যুৱকজনক যাবলৈ দিয়া হয় এৰি দিয়া হয় তেতিয়া আৰক্ষীয়ে আমাক জনায় যে যুৱকজনৰ অনুজ্ঞাপত্ৰ আছিলে আৰু তেওঁ আত্মৰক্ষা কৰিবৰ বাবেহে বিবাহস্থলীত সেই পিষ্টলটো চলাব লগা হৈছিলে এতিয়া আমাৰ প্ৰশ্ন হৈছে কিয় আমাৰ প্ৰশ্ন বুলি ক'লে ভুল কোৱা হ'ব যিসকল লোকে এই ঘটনাৰ বিষয়ে অৱগত হৈছে যোৰহাটবাসী ৰাইজৰ প্ৰশ্ন যোৰহাট আৰক্ষীৰ প্ৰতি যে তেওঁলোকে অনুসন্ধান কৰিছে বা তদন্ত কৰিছেনে যে সেই বিবাহস্থলীত এনে কি ঘটনা হৈছিলে তেওঁ আত্মৰক্ষাৰ বাবে গুলীচালনাৰ দৰে এক পন্থা অৱলম্বন কৰিব লগা হ'ল প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্নটো হৈছে যে বিবাহৰ এনেধৰণৰ অনুষ্ঠানলৈ কোনো লোকে এনেধৰণৰ পিষ্টল কিয় লৈ যাব লগা হয় সেই প্ৰশ্ন বৰ্তমান সকলোৰে মুখে মুখে বৰ্তমান
উচ্চাৰণ হৈছে কিন্তু আমি দেখিবলৈ পাইছোঁ যে আৰক্ষীৰ ওচৰত যোৱাৰ সদৰ থানা আৰক্ষীৰ ওচৰত এই প্ৰশ্নকেইটাৰ কোনো উত্তৰ নাই তেওঁলোকে আমাক কোনো মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে তেওঁলোকে কয় যে যিহেতু তেওঁৰ অনুজ্ঞাপত্ৰ থকা পিষ্টল আছিলে আৰু সেই পিষ্টলে তেওঁ নিজকে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিলে গতিকে তেওঁক যাবলৈ দিয়া হ'ল আমি ঘটনাটো আটক কৰিছিলোঁ আৰু তাৰ এই ঘটনাটো কোনো অভিযোগকাৰী নাই বুলিও যোৰহাট আৰক্ষীয়ে আমাক জানিবলৈ দিছে গতিকে এই প্ৰশ্নবিলাকে কিন্তু বৰ্তমান যোৰহাটৰ ৰাইজৰ মাজত খুদনি সৃষ্টি কৰিছে পাপৰি যে সাধাৰণ কোনো লোকৰ ক্ষেত্ৰত আমি পিষ্টলৰ কথা বাদেই দিছোঁ যেতিয়া কোনো মাৰপিটৰ এখন ঘটনা হয় তেতিয়াহ'লে আৰক্ষীয়ে আনি উৰে নিশা বহুৱাই থোৱাৰ পিছত তেওঁলোকে গোচৰ লৈ কেনেধৰণৰ ব্যৱস্থা কৰে সেয়া সৰ্বসাধাৰণে জানে কিন্তু যেতিয়া এটা পিষ্টলৰ গুলি ফুটিছে এখন বিবাহথলীত গুলি ফুটিছে আৰু তাত ইতিমধ্যে আৰক্ষীয়ে কৈছে যে তেওঁ আত্মৰক্ষাৰ বাবে তেওঁ গুলীচালনা কৰিব লগা হ'ল তেতিয়া সকলোৰে প্ৰশ্ন যে কাৰ পৰা আত্মৰক্ষা কৰিব লগা হৈছিলে বা সেই যুৱকজনক কোনে এনেধৰণে আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল বা তাৰ কি পৰিস্থিতি হৈছিলে এই সন্দৰ্ভত তেওঁলোকে তদন্ত কৰিল নে নাই সেই তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু যদিহে এনেধৰণৰ ঘটনাসমূহক আৰক্ষীয়ে এনেধৰণে আওকাণ কৰি গৈ থাকে যে অনুজ্ঞাপত্ৰখন তেওঁ সেই যুৱকগৰাকীয়ে কিহৰ ভিত্তিত লাভ কৰিলে তাত পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্টৰ প্ৰয়োজন হয় আৰু অনুজ্ঞাপত্ৰখন যোৰহাট জিলাৰ পৰা দিয়া নে অন্য বহিৰাজ্যৰ পৰা দিয়া সেই সন্দৰ্ভতো কিন্তু যোৰহাট আৰক্ষীয়ে আমাৰ মুখ খুলি একো কোনো কথা কোৱাৰ পৰা বিৰত থাকিলে তেওঁলোকে এটা কথাই ক'লে যে এই ঘটনাটো যেহেতু কোনো অভিযোগ দিয়া নাই আৰু যেহেতু আত্মৰক্ষাৰ বাবে অনুজ্ঞাপত্ৰ থকা পিষ্টলে গুলীচালনা কৰিছে গতিকে এই ক্ষেত্ৰত আৰক্ষী বিশেষ কৰণীয় যেন একোৱেই নাই সেই কথাই আৰক্ষীৰ ভাষ্যত প্ৰতীয়মান হ'ল যদিও তেওঁলোকে কেমেৰা সন্মুখত কিন্তু কোনো মন্তব্য কৰিবলৈ বিৰত থাকে আৰু আমি যি বিবাহত উপস্থিত থকা লোকৰ সৈতে কথা পাতিছিলোঁ তেওঁলোকেও আমাক এইটো জানিবলৈ দিয়ে যে এটা সৰু ঘটনা এইটো তেওঁলোকে মন্তব্য আগবঢ়ায় যে আৰু এইবিলাক বাহুল্য কৰিবলৈ তেওঁলোকে কোনো নিবিচাৰে আৰু পৰাপক্ষত তেওঁলোকে এই ঘটনাৰ পৰা ফালৰি কাটিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয় কিন্তু পাপৰি যোৰহাটবাসীৰ প্ৰশ্ন হৈছে যে আৰক্ষীয়ে তদন্ত কৰক যে আত্মৰক্ষাৰ বাবে কি পৰিস্থিতি হৈছিলে যাৰ বাবে এই যুৱকজনে এনেধৰণে গুলীচালনা কৰিব লগা এক পৰিস্থিতিৰ সৃষ্টি হ'ল পাপৰি নিশ্চয় গৌতম এখন বিয়া তাত বাহুল্য কৰিব তেওঁলোকে বিচৰা নাই ঠিক আছে কিন্তু কথা হৈছে আত্মৰক্ষাৰ বাবে তেওঁ গুলীচালনা কৰিব লগা হ'ল যদি সেই গুলীচালনাত যদি কোনো লোক আঘাতপ্ৰাপ্ত হ'লহেঁতেন বা যি কি নহওক এটা যদি অপ্ৰীতিকৰ পৰিস্থিতি বা এনেধৰণৰ ঘটনা সংঘটিত হ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন গতিকে এনেধৰণৰ বিভিন্ন প্ৰশ্ন নিশ্চিতভাৱে আছে যোৰহাটবাসীৰ মনত আহিছে তেনেধৰণৰ প্ৰশ্ন আৰু অনাগত সময়তো এনেধৰণে লাইসেন্স থকা বা অনুজ্ঞাপত্ৰ থকা পিষ্টল কোনো লোকে লৈ যাব পাৰিব নেকি বা এনেধৰণে গুলীচালনা ৰাজহুৱা স্থানত কৰিব পাৰিব নেকি এনেধৰণৰ এতিয়া বিভিন্ন প্ৰশ্ন আহি পৰিছে এই ক্ষেত্ৰত আৰক্ষীয়ে যোৰহাট আৰক্ষীয়ে কি উত্তৰ দিব গৌতম নিশ্চিতভাৱে লক্ষণীয় হ'ব কাৰণ এইবোৰ প্ৰশ্ন সাধাৰণ মানুহৰ মনতে আহিছে এতিয়া হয় নিশ্চয়কৈ পাপৰি যোৰহাটবাসীক এই প্ৰশ্নসমূহৰ উত্তৰ হয়তো আৰক্ষীয়ে দিব লাগিব কিয়নো এজন যুৱকে তেওঁ বিয়া খাবলৈ আহিছিলে বিয়া খাবলৈ আহি তেওঁ বিয়া অনুষ্ঠানতে গুলীচালনা কৰে আৰক্ষীয়ে উত্তৰ দিয়ে যে তেওঁ আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিব লগা হয় কিন্তু কাৰ পৰা আত্মৰক্ষা কৰিব লগা হ'ল বা তেওঁ কোনে আক্ৰমণ কৰিবলৈ উদ্যত হৈছিলে সেইবিলাক প্ৰশ্নৰ উত্তৰ কিন্তু আৰক্ষীৰ হাতত নাই দ্বিতীয় কথাটো হৈছে যে আমি দেখিবলৈ পাইছোঁ যে কোলালুৰাই যেতিয়া আৰক্ষীৰ পৰাই প্ৰশ্ৰয় লাভ কৰা বুলি এক অভিযোগ উত্থাপন হৈ আহিছিলে আৰু তাৰ অন্তৰালত তাৰ পাছত কি ঘটনা সংঘটিত হ'ল যে আৰক্ষীৰ সন্মুখতে কোলালুৰাই এজন যুৱকক মৰিয়াই হত্যা কৰিবৰ বাবে সাহস পালে যেতিয়া এখন বিয়া তেনেধৰণে গুলীচালনা কৰিলে সেই যুৱকজনৰ আগ্নেয়াস্ত্ৰ জব্দ কৰা হ'ল নে নাই বা তেওঁৰ ওপৰত যি অনুজ্ঞাপত্ৰ দিছে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব নাই সেই উত্তৰসমূহ কিন্তু যোৰহাট আৰক্ষীৰ ওচৰত নাই গতিকে অন্যান্য যিসকল যুৱকৰ ওচৰত এনেধৰণৰ অনুজ্ঞাপত্ৰ আছে থকা পিষ্টল আছে সেই যুৱকসকলেও এক যোৰহাট আৰক্ষীৰ পৰা সাহস লাভ কৰিব যে এনেধৰণে আজি বিয়াত গুলীচালনা কৰিছে কাইলৈ বৰুৱা চাৰিআলিত গুলীচালনা কৰিব পৰহিলা নিৰ্মল চাৰিআলিত কৰিব গড়ালিত কৰিব আৰু আৰক্ষী ভাষ্য এটাই হ'ব যে আত্মৰক্ষা কৰাৰ বাবে অনুজ্ঞাপত্ৰ থকা পিষ্টলে গুলীচালনা কৰিলে গতিকে এই সকলোখিনি প্ৰশ্নৰ উত্তৰ কিন্তু যোৰহাট আৰক্ষীয়ে যোৰহাটবাসী ৰাইজক দিব লাগিব তেওঁলোক দায়বদ্ধ গৌতম ধন্যবাদ জনাইছো আৰু গৌতমে ইতিমধ্যে ক'লে যে শনিবাৰৰ নিশাৰ যিখন বিবাহত এই ঘটনাটো সংঘটিত হৈছে তাকে লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ এতিয়া যোৰহাটত সৃষ্টি হৈছে গৌতম ধন্যবাদ জনাইছো খবৰ আৰু আছে সময় বিৰতি